So welcome to You Can Learn and Gyandeep. আজি আমি নতুন চেপ্টাৰ লৈ আহিছো তোমালোকৰ ওচৰত চেপ্টাৰ নাম্বাৰ 9 ক্লাছ 11 হাইড্ৰকাৰ্বনছ তো চেপ্টাৰটো আৰম্ভ কৰাৰ আগত যদি কাৰোবাৰ আমি যেগতিকে হাইব্ৰিড মোডত ক্লাছ কৰোঁ যদি কাৰোবাৰ কিবা ডাউটছ থাকে কমেন্ট সেকশনত জনালে হ'ল আৰু অফলাইন ষ্টুডেণ্টছখিনি ডাউট ইয়াতে সলভ কৰা হয় তো হাইড্ৰকাৰ্বনছ একচুৱেলি কি হয় হাইড্ৰকাৰ্বনছ এটা অৰ্গেনিক কম্পাউণ্ড যি অৰ্গেনিক কম্পাউণ্ডত কেৱল হাইড্ৰজেন আৰু কাৰ্বন থাকে কিবা বুজি পাইছা না পোৱা নাই তো অৰ্গেনিক কম্পাউণ্ডত য'ত হাইড্ৰজেন আৰু কাৰ্বন থাকে তাহাঁতক কি নাম দিয়া হয় হাইড্ৰকাৰ্বন যেনেকৈ চোৱা অৰ্গেনিক কম্পাউণ্ডছ কণ্টেইনিং অনলি টু এলিমেণ্টছ মানে কি বুজি পাইছা ইয়াতে কিমানটা এলিমেণ্টছ আছে দুটা এলিমেণ্টছ কি এলিমেণ্টছ থাকিব ফাৰ্ষ্ট এলিমেণ্ট কাৰ্বন এণ্ড ছেকেণ্ড এলিমেণ্ট কি থাকিব তো য'ত কেৱল হাইড্ৰজেন আৰু কাৰ্বন থাকে তাহাঁতক কি নাম দিয়া হ'ব হাইড্ৰকাৰ্বন কিবা প্ৰব্লেম আছে ওকে তো ধুনীয়াকৈ নোটছ কৰি লোৱা তো এতিয়া আমি হাইড্ৰকাৰ্বন ইম্পৰ্টেণ্ট কিয় হাইড্ৰকাৰ্বন আমাৰ দৈনন্দিন জীৱনত কিবা সুবিধা কৰে নে নকৰে তো যদি কৰে দেন হাইড্ৰকাৰ্বন ইম্পৰ্টেণ্ট যদি নকৰে দেন হাইড্ৰকাৰ্বন ইম্পৰ্টেণ্ট নহয় তুমি জানি আচৰিত হ'বা যে আমাৰ ডে টু ডে লাইফত হাইড্ৰকাৰ্বনে বহুত ডাঙৰ ভূমিকা নিভায় তো ফাৰ্ষ্ট ভূমিকাটো হ'ল ইয়াক আমি কি হিচাপত ব্যৱহাৰ কৰিব পাৰোঁ ফিউলছ হিচাপত used as fuels তো ফিউলছ হিচাপত ব্যৱহাৰ কৰিব পাৰোঁ হাইড্ৰকাৰ্বনক তোমালোকে শুনিছানে কম্প্ৰেছ নেচাৰেল গেছ CNGত গাড়ী চলা নাম শুনিছানে শুনা নাই দিল্লীত মেক্সিমাম গাড়ী CNGত চলায় তো ফিউলছ হিচাপত ব্যৱহাৰ কৰিব পাৰোঁ যেনেকৈ পেট্ৰল এক্সাম্পল চাবা পেট্ৰল ডিজেল কেৰচিন CNG তো আমি তাক কি হিচাপত ব্যৱহাৰ কৰিব পাৰোঁ হাইড্ৰকাৰ্বনক কি হিচাপত ব্যৱহাৰ কৰিব পাৰোঁ ফাৰ্ষ্ট পইণ্ট কি ফিউলছ হিচাপত ব্যৱহাৰ কৰিব পাৰোঁ নেক্সট কুকিং গেছ নাম শুনিছানে কেতিয়াবা LPG নাম শুনিছানে তাক কি বুলি কোৱা হয় তাৰ ফুল ফৰ্মটো কি লিকুইফাইড পেট্ৰলিয়াম গেছ LPG তো তাক LPG হিচাপতো ব্যৱহাৰ কৰিব পাৰোঁ আৰু কিহত ব্যৱহাৰ কৰিব পাৰোঁ প্লাষ্টিক বনোৱা শুনিছা প্লাষ্টিকতো হাইড্ৰকাৰ্বনছ ব্যৱহাৰ কৰা হয় প্লাষ্টিকছত দেন তোমালোকে কাপোৰ নাম শুনিছানে পলিষ্টাৰ্ছ নাম শুনিছানে নাইলন নাম শুনিছানে পলিষ্টাৰ নাম শুনিছা তো ইয়াক হাইড্ৰকাৰ্বনক তোমাৰ ক্লথছেছতো ব্যৱহাৰ কৰা হয় তাৰপিছত হাইড্ৰকাৰ্বনক তোমাৰ মেডিচিনত ব্যৱহাৰ কৰা হয় সবচে ডাঙৰ ইম্পৰ্টেণ্ট কথাটো হৈছে হাইড্ৰকাৰ্বনক ক'ত ব্যৱহাৰ কৰা হয় মেডিচিন তো হাইড্ৰকাৰ্বনৰ আমি কিমানটা ইউজেছ পালোঁ ফাৰ্ষ্ট পইণ্টটো কি পালোঁ ইউজড এজ ফিউয়েলছ দেন কুকিং গেছত ব্যৱহাৰ কৰা হয় প্লাষ্টিকছত হাইড্ৰকাৰ্বন থাকে ক্লথছেছত থাকে মেডিচিনত থাকে আৰু কি লাগে ন লিখা ক্লথছেছ লাইক nylon polysters তো সেইকাৰণে হাইড্ৰকাৰ্বনছ ইম্পৰ্টেণ্ট হয় লিখা হৈছে তো হাইড্ৰকাৰ্বনৰ কথাটো বুজি পাইছানে নাই হাইড্ৰকাৰ্বনছ মানে কিনো যি অৰ্গেনিক কম্পাউণ্ডত কেৱল কি থাকে হাইড্ৰজেন আৰু কি থাকে কাৰ্বন সেই কম্পাউণ্ডছবিলাককে কি নাম দিম হাইড্ৰকাৰ্বন আৰু হাইড্ৰকাৰ্বন কিয় ইম্পৰ্টেণ্ট আমাৰ দৈনন্দিন জীৱনত বহুত কাম কৰে
হাইড্ৰকাৰ্বন থকা কম্পাউণ্ডছ বিলাকে বহুত আমাৰ হেল্পফুল, যেনেকৈ আমি ফিউলছ হিচাপত ব্যৱহাৰ কৰিব পাৰোঁ, কুকিং গেছ, প্লাষ্টিকছ, ক্লথছেছ, মেডিচিন, চবতে হাইড্ৰকাৰ্বনছ থাকে। তো ঠিক আছে, নেক্সট চাওঁ ক্লাছিফিকেশ্যন অফ হাইড্ৰকাৰ্বন। হাইড্ৰকাৰ্বনক আমি কি কি হিচাপত শ্ৰেণী বিভাজন কৰিব পাৰোঁ? টপিকটো লিখা, ক্লাছিফিকেশ্যন অফ হাইড্ৰকাৰ্বনছ। Classification of hydrocarbons. Classification of hydrocarbons. কি লিখা আছে চোৱা, কি লিখা আছে চোৱা, ডিপেন্ডিং আপন দ্য টাইপ অফ কাৰ্বন কাৰ্বন বণ্ডছ। মানে কাৰ ওপৰত নিৰ্ভৰ কৰি আছে, কাৰ ওপৰত, কোনটো বণ্ডৰ ওপৰত ডিপেণ্ড কৰি আছে? এটা কাৰ্বন আৰু আনটো কাৰ্বনৰ বণ্ডৰ ওপৰত নিৰ্ভৰ কৰি hydrocarbons can be classified into 3 main categories. কাৰ্বন আৰু কাৰ্বনৰ মাজত কি বণ্ড আছে তাৰ ওপৰত ডিপেণ্ড কৰি হাইড্ৰকাৰ্বনছক তিনিটা ভাগত ভগোৱা হৈছে। তো ফাৰ্ষ্টটোত হ'ব চেচুৰেটেড। চেচুৰেটেড মানে কি? ক্লাছ 10 চেপ্টাৰ নাম্বাৰ এটা আছিল না, কাৰ্বন বুলি আছিল না নাই? তাতে যোনে যোনে অসমীয়া মিডিয়ামত পঢ়ি আহিছিলা সংপৃক্ত নাম শুনিছা? সংপৃক্ত, অসংপৃক্ত, সংপৃক্তক নাম দিয়া হয় চেচুৰেটেড। তো চেচুৰেটেডৰ এক্সাম্পল কি হ'ব? যদি কাৰ্বন আৰু কাৰ্বনৰ মাজত ছিংগল বণ্ড থাকে, যেতিয়া কাৰ্বন আৰু কাৰ্বনৰ মাজত ছিংগল বণ্ড থাকে তাক কি নাম দিম? কাৰ্বন আৰু কাৰ্বনৰ মাজত ছিংগল বণ্ড থাকিলে কি নাম দিম তাক? চেচুৰেটেড কম্পাউণ্ড। কাৰ্বন আৰু কাৰ্বনৰ মাজত ডাবল বণ্ড থাকক বা ট্ৰিপল বণ্ড থাকক, কাৰ্বন আৰু কাৰ্বনৰ মাজত ডাবল বণ্ড নাইবা কাৰ্বন আৰু কাৰ্বনৰ মাজত ট্ৰিপল বণ্ড, তেনেকুৱা কম্পাউণ্ড থাকিলে কি নাম দিম তাক? আনচেচুৰেটেড কম্পাউণ্ড। লাষ্ট ক্লাছ মই কৈছিলোঁ এৰমেটিক কম্পাউণ্ড মানে তোমাৰ অল্টাৰনেট ডাবল বণ্ড ছিংগল বণ্ড যদি থাকে তেতিয়া তেনেকুৱা, আৰু হুকেল ৰুল যদি মানি চলে তাক নাম দিম এৰমেটিক কম্পাউণ্ড, যিটো হুকেল ৰুল আমি এইটো চেপ্টাৰৰ লাষ্টৰ পিনে পঢ়িব পাৰিম। তো জাষ্ট এতিয়া এনেকৈ মনত ৰাখিবা, এৰমেটিক কম্পাউণ্ড মানে কনজুগেট ডাবল বণ্ড, মানে ডাবল বণ্ড ছিংগল বণ্ড, ডাবল বণ্ড ছিংগল বণ্ড। তো আমি হাইড্ৰকাৰ্বনক তাহাঁতৰ কাৰ্বন আৰু কাৰ্বনৰ বণ্ডছৰ ওপৰত ভিত্তি কৰি কি বণ্ড আছে আমি হাইড্ৰকাৰ্বনক তিনিটা ভাগত ভগাব পাৰোঁ। তো ফাৰ্ষ্টটো হ'ব চেচুৰেটেড। চেচুৰেটেড মানে কি হ'ব? যদি কাৰ্বন আৰু কাৰ্বনৰ মাজত ছিংগল বণ্ড থাকে চেচুৰেটেড, ডাবল বণ্ড থাকিলে বা ট্ৰিপল বণ্ড থাকিলে আনচেচুৰেটেড, আৰু তোমাৰ যদি কনজুগেট ডাবল বণ্ড ছিংগল বণ্ড থাকে তাক নাম দিম এৰমেটিক কম্পাউণ্ড। প্ৰব্লেম আছে কিবা? অ'কে, তোমালোকে এইটো ক্লাছ 10ত পঢ়ি আহিছা। কাৰ্বন আৰু কাৰ্বনৰ মাজত ছিংগল বণ্ড থাকিলে কি নাম দিয়ে তাক? এলকেনছ। লাষ্ট ক্লাছ মই কৈছিলোঁ কাৰ্বন আৰু কাৰ্বনৰ মাজত ছিংগল বণ্ড থাকিলে কি নাম দিম? এলকেনছ। কাৰ্বন আৰু কাৰ্বনৰ মাজত ডাবল বণ্ড থাকিলে এলকিনছ, ট্ৰিপল বণ্ড থাকিলে এলকাইনছ। এইখিনিতো সকলোৱে জানে। তো দেন আমি পঢ়িম এলকেনছৰ বিষয়ে। তো চাবা, আমি পঢ়িম এলকেনছ। এলকেনছ বুলি ক'লে মই অলপ আগতে কৈছিলোঁ চাবা, যে যদি কাৰ্বন আৰু কাৰ্বনৰ মাজত ছিংগল বণ্ড থাকে তাক কি নাম দিম? চেচুৰেটেড কম্পাউণ্ড। চেচুৰেটেড কম্পাউণ্ড হ'ব লাগিলে সি এলকেনছে হ'ব লাগিব, হয়নে? তো কি লিখা আছে? এলকেনছ আৰ দ্য চেচুৰেটেড অপেন চেইন হাইড্ৰকাৰ্বনছ কণ্টেইনিং কাৰ্বন কাৰ্বন কি বণ্ড? তো জেনেৰেল ফৰ্মুলা তোমালোকে ক্লাছ 10ত পঢ়ি আহিছা। যদি তোমাৰ কাৰ্বন এটা থাকে, কাৰ্বন যদি এটা থাকে, হাইড্ৰজেন 2ৰে মাল্টিপ্লাই কৰি 2 এড কৰি দিবা। যেনেকৈ কাৰ্বন যদি এটা থাকে দেন হাইড্ৰজেন কিমানটা দিম? 2 × 1 + 2, 2 × 1 2 + 2 = কি হ'ব? 4। দেন তুমি কাৰ্বন যদি দুটা থাকে C2H কিমান হ'ব? C2H6। দেন কি হ'ব? C3H কিমান হ'ব? 8। দেন C4H10। দেন C5H কিমান হ'ব? H12। দেন C6H14, C7H16, C8H18, C9
H20 C10 H22 তো এইকেইটা 10টালৈকে কাৰ্বনৰ এক্সাম্পল দিয়া গৈছে গোটেইকেইটা এলকেনৰ এক্সাম্পল এটা মিথেন এটা কি হয় নো কোৱাচোন কোৱা যদি কোনোবাই জানা মিথেন কি হয় মিথেন এটা গন্ধহীন আৰু বৰণহীন কালাৰলেছ এণ্ড অডৰলেছ গেছ আৰু ইয়াক তুমি পোৱা যায় কোল মাইন্সত কোল মাইন্স মানে কি কয়লা খান্দা নাম শুনিছা কয়লা খান্দা জাগাত মিথেন গেছটো পোৱা যায় আৰু লগতে মাৰ্চি প্লেচেছ এটা মাৰ্চি প্লেচেছ মানে কি এই বোকাবিলাক জাগা দেখা পাইছা নাই বোকা য'ত তোমাৰ আঠলীয়া মাটি বুলি যে কয় আঠা আঠা মাটি যে থাকে য'ত নেকি বোকা থাকে তো তেনেকুৱা জাগাত তোমাৰ মিথেন গেছটো পোৱা যায় ঠিক আছে এইটো ক'ত পোৱা যায় মিথেন ইজ এ কালাৰলেছ এণ্ড অডৰলেছ গেছ ফাউণ্ড ইন কোল মাইন্স এণ্ড মাৰ্চি প্লেচেছ ঠিক আছে তো এইকেইটা হায়াৰ এলকেনছ এইটোৰ নাম মিথেন এইটোৰ নাম কি হ'ব মিথেনৰ পাছত কি আহে কাৰ্বন দুটা থাকিলে ইথেন প্ৰপেন বিউটেন পেন্টেন হেক্সেন হেপ্টেন অক্টেন ননেন ডেকেন হয়নে ঠিক আছে তো জলদি জলদি এক্সাম্পলছ বিলাক লিখি লোৱা এক্সাম্পলছ বিলাক জলদি জলদি লিখি লোৱা তো তাৰ পিছত চাবা এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় why hydrocarbons are called paraffins question এটা লিখি ল'বা why hydrocarbons are called paraffins হাইড্ৰকাৰ্বনছ বিলাকক পেৰাফিনছ বুলি কিয় কোৱা হয় হাইড্ৰকাৰ্বনছ বুলি ক'লে কি বুজি পোৱা এলকেন হ'ব পাৰে এলকিন হ'ব পাৰে এলকাইন হ'ব পাৰে পাৰে নে নাই তো এই এলকাইন বিলাকে সাধাৰণ কণ্ডিশ্যনত এচিড বেসেছ আৰু অন্য ৰিএজেন্টৰ সৈতে ৰিএকশন নকৰে সাধাৰণতে নৰ্মেল কণ্ডিশ্যনত কোনে ৰিএকশন নকৰে হাইড্ৰকাৰ্বন যেনেকুৱা তোমাৰ এলকেন এলকিন এলকাইন তাহাতে সাধাৰণ কণ্ডিশ্যনত এচিড বেসেছ আৰু কাৰ লগত আৰু অন্য ৰিএজেন্টৰ সৈতে ৰিএকশন নকৰে তাৰ কাৰণে তাহাতক কি বুলি কোৱা হ'ব চাবা তাহাতক সেইকাৰণে পেৰাফিনছ নাম দিয়ে এটা পেৰাফিনছ দুটা ৱৰ্ডৰ পৰা বনোৱা হৈছে পেৰাফিনছ পেৰাম এণ্ড এফিনছ পেৰাম এণ্ড এফিনছ পেৰাম মানে হৈছে লেছ অৰ লিটিল আৰু এফিনছ মানে এফিনিটি এতিয়া হাইড্ৰকাৰ্বনছ বিলাক ইনাৰ্ট মানে কি বুজি পাইছা ইনাৰ্ট অসমীয়াটো জানা নিষ্ক্ৰিয় মানে কি তাকে ইংলিছত ইনাৰ্ট বুলি কয় নিষ্ক্ৰিয়কটো ইংলিছত ইনাৰ্ট বুলি কয় তো হাইড্ৰকাৰ্বনছ বিলাকে নিষ্ক্ৰিয় হয় হাইড্ৰকাৰ্বনছ আৰ ইনাৰ্ট আণ্ডাৰ নৰ্মেল কণ্ডিশ্যন এজ দে ডু নট ৰিয়েক্ট উইথ কাৰ লগত ৰিয়েকশ্যন নকৰে এচিডছ বেসেছ এণ্ড আদাৰ ৰিএজেন্টছ হেন্স দে ৱেৰ আৰ্লিয়াৰ নন এজ আগতে তাহাঁতক নাম দিয়া হৈছিল সেইকাৰণে পেৰাফিনছ আৰু পেৰাফিনছৰ মিনিংটো কি এইটো ৱৰ্ড দুটা ৱৰ্ডৰ পৰা বনোৱা হৈছে পেৰাম এণ্ড এফিনছ পেৰাম মানে কি লেছ বা লিটিল এফিনিটি মানে এফিনছ মানে হ'ল এফিনিটি মানে তাহাঁতে বেলেগৰ লগত ৰিয়েকশ্যন কৰা যিটো সম্ভাৱনা একদমেই কম সেইকাৰণে তোমাৰ হাইড্ৰকাৰ্বনছ বিলাকক কি বুলি নাম দিয়া হৈছিল পেৰাফিনছ প্ৰব্লেম আছে কিবা পেৰাফিনছ মানে কি
ৰিয়েক্টিভিটি বেছি নে ৰিয়েক্টিভিটি একেবাৰে কম? ৰিয়েক্টিভিটি কম, সেইকাৰণে হাইড্ৰ'কাৰ্বনছবিলাকক নাম দিয়া হৈছিল পেৰাফিনছ। ক্লিয়াৰ? অ'কে, ধুনীয়াকৈ লিখি লোৱা। এইটো কাৰ ষ্ট্ৰাকচাৰ হয়? এইটো কাৰ ষ্ট্ৰাকচাৰ হয়? কাৰ্বনৰ লগত কিমানটা হাইড্ৰজেন আছে? আৰু এইটো ষ্ট্ৰাকচাৰ আমি চেপ্টাৰ নম্বৰ 4 কেমিকেল বণ্ডিঙত পঢ়াইছিলোঁ। এই কাৰ্বনৰ হাইব্ৰিডাইজেশ্যন ইয়াতে কি হ'ব? sp3 হয়নে? ইয়াৰ জমেট্ৰিটো কি আছে? টেট্ৰাহাইড্ৰেল হৈ আছে নে নাই? টেট্ৰাহাইড্ৰেল হৈ আছে। তাতে এই কাৰ্বন আৰু হাইড্ৰজেনৰ বণ্ড লেংথ 112 পিকোমিটাৰ। 112 পিকোমিটাৰ। আৰু এলকেনছত কাৰ্বনৰ সদায় হাইব্ৰিডাইজেশ্যন কিমান হৈ থাকে? sp3। ঠিক আছে? मुझे पूछो क्या हुआ है? हाँ हाँ हाँ, মইনা পেৰাম মানে কি? লেছ और লিটিল। হৈছে সকলোৰে? সকলোৰে হৈছে? ইট্টু চা টাইম। বাহ, কিসিকে সাজে অহা নাই? তাৰ ফ্ৰেণ্ড কোন আছিলে? দিয়া, আমি নমেনক্লেচাৰ এণ্ড আইচোমাৰিজম পঢ়িম। নমেনক্লেচাৰ এণ্ড আইচোমাৰিজম অফ এলকেনছ। একদম এলকেনৰ নমেনক্লেচাৰ ভালকে পঢ়িম, ফাৰ্ষ্টৰ পৰা পঢ়িম, ধুনীয়াকে পঢ়িম। চাবা, ফাৰ্ষ্ট যেটো এলকেন আছিল আমাৰ, একদম সৰু এলকেনটো কি আছিল? একদম সৰু এলকেনটো কি আছিল? CH4। তাৰ পিছত কি আছিল? C2H6। তাৰ পিছতটো কি আছিল? C3H8। তাৰ পিছত C4H10, C5H12, C6H কিমান? 14। দেন এইফালে লিখা C7H16, C8H18, C9H20, C10H22। তো ঠিক আছে, ইয়াৰ নমেনক্লেচাৰ জানাটো একদম ইজি। ইয়াৰ নমেনক্লেচাৰ কি হ'ব? ইয়াৰ নাম কি হয়? মিথেন, হয় না? ইয়াৰ নাম কি হয়? ইয়াৰ নেম, দুটা কাৰ্বন আছে, ইট, মাজত কি বন? সেইকাৰণে কি? ইট এন। কি নাম হ'ব ইয়াৰ? ইট এন। আৰু ইয়াৰ নাম কি? প্ৰপেন। ইয়াৰ নাম কি? বিউটেন। ইয়াৰ নেম পেন্টেন। ইয়াৰ নেম হেক্সেন। ইয়াৰ নেম হেপ্টেন। ইয়াৰ নেম অক্টেন। ইয়াৰ নেম ননেন। ইয়াৰ নেম ডেকেন। এতিয়া চাবা, মই তোমালোকক আইসোমাৰ্স পঢ়াম। আইসোমাৰ্স মানে কি? যাৰ মলিকুলাৰ ফৰ্মুলা সেম থাকে কিন্তু প্ৰপাৰ্টিজ বিলাক বেলেগ বেলেগ হয়, ডিউ টু ষ্ট্ৰাকচাৰেল ডিফাৰেন্স। তাক কি নাম দিম? ষ্ট্ৰাকচাৰ বা লোকেল ভাষাত ক'ব গ'লে যাৰ যাৰ মলিকুলাৰ ফৰ্মুলা সেম কিন্তু ষ্ট্ৰাকচাৰ ডিফাৰেন্ট হয়, তাকে কি নাম দিম আমি? আইসোমাৰ্স। ঠিক আছে? আৰু গোটেই পৰিঘটনাটোক নাম দিম আইসোমাৰিজম। ধৰিব পাৰিছা নে নাই? আইসোমাৰ্স মানে কি হ'ব? দুটা কম্পাউণ্ডৰ যাৰ মলিকুলাৰ ফৰ্মুলা সেম কিন্তু তাহাঁতৰ ষ্ট্ৰাকচাৰ্ছ বেলেগ
আৰু ষ্ট্ৰাকচাৰ বেলেগ হোৱাৰ কাৰণে প্ৰপাৰ্টি বেলেগ বেলেগ হ'ব নে নাই? তাহাঁতৰ ধৰ্ম বেলেগ বেলেগ হ'ব আৰু তাহাঁতকে নাম দিয়া হয় আইচোমাৰ্ছ। আমি গোটেইকেইটাৰ আইচোমাৰ্ছৰ এটা শ্বৰ্টকাট ট্ৰিক দিম যাতে একদম খুব কম টাইমতে আমি সলভ কৰিব পাৰোঁ। ঠিক আছে, জলদি জলদি নোট কৰা হ'লে মই ছেকেণ্ড শ্লাইডত মই বুজাই দিওঁ। চাবা, মই এইটো শ্লাইডত আৰু ঘূৰি যাম, তো তাৰ আগত মই তোমাক বুজাওঁ। ফাৰ্ষ্ট যিটো মিথেন আছে এইটো CH4, ইয়াত কাৰ্বন আছে নেকি? আৰু এটা বেলেগ কাৰ্বন আছে নেকি? অ'কে, ছেকেণ্ডটো কি আছে? ইথেন। ইথেনটো কেনেকৈ লিখিব পাৰি? CH3 হয়নে? তাৰ পিছতটো কি আছে? প্ৰপেন, CH3 CH2 CH3। এতিয়া তোমাক মই কৈ আছো ইয়াৰ ষ্ট্ৰাকচাৰটো তুমি সেম মলিকুলাৰ ফৰ্মুলা দি বেলেগ ষ্ট্ৰাকচাৰ বনাব পাৰিবানে? সেম মলিকুলাৰ ফৰ্মুলা ৰাখিব লাগিব তুমি। এইটো 1, এইটো 2, এইটো 3। ঠিক আছে, তুমি 1 নম্বৰটোৰ পৰা ইয়াৰ পৰা তুমি এটা বেলেগ কম্পাউণ্ড বনাই দিয়াচোন, সেম মলিকুলাৰ ফৰ্মুলা। পাৰিবা? তুমি নহয়, সাইন্টিষ্ট বিলাকৰ পাৰা নাছিল বা নাভাববা। ইয়াৰ পাৰিবা নেকি? ঠিক আছে, বহুতৰ মনত প্ৰশ্ন এটা আহি আছে, স্যাৰ এনেকে থাকিলে ইয়াক এনেকে নিদি পেলাই ওপৰৰ পিনে দি দিওঁ। ইয়াৰ নাম কি? ইথেন। ইয়াৰো নাম ইথেন নহল, তো সেম নাপালো আমি কম্পাউণ্ড। ষ্ট্ৰাকচাৰ বেলেগ হ'ব নালাগিব জানো? এই দুটাৰ ষ্ট্ৰাকচাৰ কি আছে? সেম। যদি ইয়াৰ আইচোমাৰ্ছ নাই, দেন তুমি ইয়াতে চোৱা, ইয়াক মই সজাব পাৰিম না বেলেগকে? কেনেকৈ সজাবা? ঠিক আছে, মধুস্মিতাই কৈছে পাৰিম। ঠিক আছে, কেনেকৈ সজাবা মইনা? এইটো ভাব ফাৰ্ষ্ট সাইন্টিষ্টৰ আহিছিল যে পাৰিম। এটা কোৱা। ঠিক আছে মধুস্মিতা, তোমাৰ কথা, তোমাৰ লগতে আছো মই। CH2 দেন CH3 টো ইয়াতে সাইডত নাথাকে, তলত দিম ন? ও সেম হ'ব। এতিয়া কৈছে তেতিয়াৰ পৰা কি হৈছে না? ইয়াৰ নাম কি হ'ব? প্ৰপেন। ইয়াৰৰ নাম এইটোৱে, ষ্ট্ৰেইট চেইন, প্ৰপেনে হ'ল। তো আমি ফাৰ্ষ্ট তিনিটা এলকেনছৰ আইচোমাৰ্ছ পাম নেকি? ফাৰ্ষ্ট তিনিটা এলকেনছৰ আইচোমাৰ এটাকে আছে, অকল এইটোৱে, হয়নে? দেন 4 নম্বৰ কম্পাউণ্ডটোৰ আইচোমাৰ কিমান পাবা? ধৰি লওঁ আমি ফাৰ্ষ্ট এইটো হ'ল CH4, C2H6, C3H8, এইবাৰ C4H10ৰ চাম। তো ফাৰ্ষ্ট ইয়াক কেনেকৈ সজাব পাৰি? একদম ষ্ট্ৰেইটলি সজাই যোৱা। CH3 CH2 CH2 CH3 হ'লনে? এটা সজালো নে নাই? নেক্সট আৰু সজাব পাৰিম নে? এটা কাম কৰা, এই CH3 টো ইয়াতে মাজত সোমাই দিয়া, তেতিয়া কেনেকৈ পাবা? কেনেকুৱা ষ্ট্ৰাকচাৰ পাবা? CH3 CH, তলত CH3, ইয়াতে CH3 ন? দুটা সেম হ'ল না ডিফাৰেণ্ট হ'ল? ইয়াৰ নেম কি? ইয়াৰ নাম কি? বিউটেন। ইয়াৰ নেম কি হ'ব? কি নাম হ'ব? এইটো মেইন চেইন, ব্ৰাঞ্চ আছে, কি নাম দিম? 2 মিথাইল, তাৰপিছত কি নাম দিম? প্ৰপেন। 2 মিথাইল প্ৰপেন, হয়নে? তো দুটাৰ ষ্ট্ৰাকচাৰ ডিফাৰেণ্ট হোৱাৰ কাৰণে দুটাৰ প্ৰপাৰ্টি কি হ'ব? তো দুটাৰ প্ৰপাৰ্টি বেলেগ বেলেগ হ'ব, আৰু সেইকাৰণে দুটাক কি নাম দিয়া হয়? আইচোমাৰ্ছ। তো এতিয়া তুমি এনেকে বাৰে বাৰে চেক কৰি থাকোঁতে অলপ ভাগৰ লাগিব না? যেনেকৈ আমি ইয়াৰ আইচোমাৰ্ছ কিমানটা পাইছো? এটা। ইয়াৰ আইচোমাৰ্ছ অকল এইটোৱে, ইয়াৰ আইচোমাৰ্ছ এইটোৱে, ইয়াৰ আইচোমাৰ্ছ কিমানটা পালো? দুটা। দেন ইয়াৰ পিছৰ যিটো হ'ব, ইয়াৰ আইচোমাৰ্ছ কিমানটা পাবা? C5H12, ইয়াৰ আইচোমাৰ্ছ কিমানটা পাবা? কেনেকৈ গম পালা? তো তাৰ কাৰণে একদম শ্বৰ্টকাট ট্ৰিক এটা আছে, একদম শ্বৰ্টকাট ট্ৰিক মই এইফালে লিখি থৈ দিছো। মই এইফালে এটা বস্তু লিখি থৈ দিওঁ, এইফালে আইচোমাৰ্ছ বুলি লিখি থৈ দিওঁ। ইয়াতে আইচোমাৰ্ছ বুলি লিখি থৈ দিওঁ। চাবা, তো সবচে আগতে মনত ৰাখিবা, কাৰ্বন 10টা যেতিয়া থাকিব এলকেনছৰ, তাৰ আইচোমাৰ্ছ থাকিব টোটেল 75। এইটো মুখস্থ মাৰিব পাৰিবা? C10H22, তাৰ কিমানটা আইচোমাৰ্ছ থাকিব? 75। টেনশ্যন নল'বা, আঁকি দিব, কেতিয়াও পৰীক্ষাত নাহে। এই 40 মাৰ্কৰ কুৱেশ্যন এটা তোমাক দিব নেকি? এটা কুৱেশ্যনত 40 মাৰ্ক। তো ইয়াৰ 75টা যদি থাকে, তাতকে তুমি 40 কমাই দিয়া। 40 কমাই দিলে ফাৰ্ষ্ট নেক্সটটোত কিমানটা থাকিব? 40 কমাই দিয়া, কিমান পাবা? 35। অড নাম্বাৰ নে ইভেন নাম্বাৰ?
তাৰ লগত 1 এড কৰা আৰু ডিভাইডেড বাই 2 কৰি দিয়া 1 এড কৰা কিমান পালা 36 ডিভাইডেড বাই 2 কৰি দিয়া 18 তো অক্টেনৰ থাকিব 18টা অড না ইভেন ইভেন তো তাক ডাইৰেক্টলি ডিভাইডেড বাই 2 কৰি দিয়া কিমান পাবা 9 এইটো অড না ইভেন তাৰ লগত 1 এড কৰি দিয়া কিমান পাবা 10 ডিভাইডেড বাই 2 কৰি দিয়া তো ইয়াৰ থাকিব 5টা হল ইজি আছিল অড না ইভেন তো ডাইৰেক্টলি কি কৰি দিবা এড কৰি দিবা 1 ডিভাইডেড বাই 2 কিমান পাবা দেন এইটো কি অড এগেইন 1 এড কৰা আৰু কি কৰিবা তো কিমান পাবা 2 ডাইৰেক্ট ডিভাইডেড বাই কি কৰিবা ডিভাইডেড বাই 1 ডিভাইডেড বাই 2 কৰিলে কিমান পাবা 1 তো বাকি একেটাৰ 1 আৰু ইয়াৰ 1 কথাটো হয়নে সো ইয়াৰ 1 ইয়াৰ 1 ইয়াৰ 1 আৰু বিউটেনৰ কিমান হ'ব 2 হ'ব না নাই তাই জাস্ট পালো নে আমি যে ইয়াৰ কিমানটা আইসোমাৰ পালো এটা ইয়াৰ কিমানটা এটা ইয়াৰ কিমানটা এটা ইয়াৰ কিমানটা তো সেইটো লিখিছো না নাই যে 4 নম্বৰ কাৰ্বনটোত কিমানটা আইসোমাৰ থাকিব সৰি 4 নম্বৰ কাৰ্বনটোত কিমানটা আইসোমাৰ থাকিব দুটা তুমি চেক কৰি চাব পাৰা C5H12 ৰ তিনিটাই পাবা ঠিক আছে ট্ৰিকটো ভাল লাগিছে তো ধুনীয়াকৈ মনত ৰাখিবা যদি ইভেন পৰে এই দুটাটো ভাই মুখস্থ এই দুটাটো মুখস্থ 75 35 35 টু অড সেইকাৰণে তাত 1 এড কৰি পেলাই 2 ৰে ডিভাইড কৰি দিম ঠিক আছে মাস্টাৰ ভাবিছে ঠিক আছে এবাৰ যেই ক্লিয়াৰ এইবাৰ নিটে আমাক ৰখিব নালাগে নিটক আমি ৰখি আছো না কি মাস্টাৰ 15% মই এনে কোৱা নাই পাইছো মই পোৱা নাই বাৰু হৈছে কিউ হাতখনৰ স্পীড বহুত বেছি হ'ব লাগিব বহুত বেছি মোক এবাৰ ৰ'ব বুলি ক'লে শুনে পাওঁ ৰ'ব কিউব দিয়া আমি নেক্সট চাম ডিগ্ৰিজ অফ কাৰ্বন আমি কাৰ্বনৰ ডিগ্ৰীটো চাম ঠিক আছে ঐ ডিগ্ৰী মানে ভয় খাইছা ডিগ্ৰী মানে কি এটা কাৰ্বনে আন কিমানটা কাৰ্বনৰ লগত লগ লাগি আছে তাকে কি নাম দিম ডিগ্ৰী সাপোজ এটা কাৰ্বনে এটা কাৰ্বনৰ লগত লগ লাগি আছে তাক কি নাম দিম 1 ডিগ্ৰী কোনে পঢ়াইছে মই পঢ়াইছিলো পাহৰি গৈছো তেতিয়াহ'লে ভাল কথা আমি যেটো চাও CH4 ফাৰ্স্ট যেটো কাৰ্বন আছে এলকেনৰ ই কাৰোবাৰ লগত লগ লাগি আছে নে লগ লাগি এটাৰ লগত থাকক নাইবা এটাৰ লগতো নাথাকিলে তাক কিমান ডিগ্ৰী বুলি কম 1 ডিগ্ৰী বুজি পাইছা না নাই তাক কি বুলি কয় প্ৰাইমাৰী দেন তাৰ নেক্সট কাৰ্বনটো CH3 ইয়াৰে এইটো কাৰ্বন কিমানটা কাৰ্বনৰ লগত লগ লাগি আছে এটা এইটো কাৰ্বনৰ কিমানটা কাৰ্বনৰ লগত লগ লাগি আছে এটাই হয়নে তো এইটো 1 ডিগ্ৰী হ'ব আৰু এইটো 1 ডিগ্ৰী হ'ব নে নাই দেন তাৰে হায়াৰ কাৰ্বনটো চোৱা CH3 CH2 CH3 ইয়াতে চোৱা এইটো কাৰ্বন কিমান ডিগ্ৰী হ'ব 1 ডিগ্ৰী এইটো নো কাৰণ ই দুটাৰ লগত লাগি আছে নে নাই এইফালে এটা হয়নে তো কিমান ডিগ্ৰী হ'ব এইটো ওকে ক্লিয়াৰ দেন
CH3 CH CH3 CH3 এইটো কিমান ডিগ্ৰী এইটো 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 ভালকে কোৱা শিওর শিওর ঠিক আছে তো 1 ডিগ্ৰী এতিয়া না আমি কিছুমান কমন নেমস পঢ়িম কমন নেমস কিছুমান পঢ়িম কমন নেমস পঢ়িম কিছুমান মই কি মিনিং বুজাইছো পৃথিৱী উল্টা দিশত ঘূৰিছে আজি হৈছে না কমন নেম কিছুমান চাম কমন নেম মই তোমালোকক এইবিলাক পঢ়াইছিল নেকি নিওপেন্টেন এনপেন্টেন আইসোপেন্টেন নিওপেন্টেন এইবিলাক পঢ়াইছো না পঢ়াইছো কেনেকৈ কৈ দে ঠিক আছে দি আছো চাবা some common names some common names some common names some common names of alkanes alkanor common name আমি পঢ়িম amide নহয় 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 মই দি আছো চাবা যেনেকৈ তুমি চোৱা ইয়াতে CH3 CH2 CH2 CH3 এইটো বিউটেন হয়নে কিন্তু ইয়াতে কৰবাত ব্ৰাঞ্চ আছে না ষ্ট্ৰেইট চেইনত আছে তেতিয়াহ'লে ইয়াক নাম দিব নৰ্মেল বিউটেন ইয়াক কি নাম দিম নৰ্মেল এন মানে কি এন মানে হৈছে নৰ্মেল এন বিউটেন ইয়াক কি নাম দিম এন বিউটেন এন মানে কি একদম সিধা চেইনত আছে যদি মই এটা কাম কৰো CH3 টো আনি পেলাই ইয়াতে লগাই দিও CH3 CH CH3 CH3 মই কমন নেম পঢ়ি আছো দেই তো ইয়াতে তোমাৰ ব্ৰাঞ্চ কিমানটা আছে বিউটেনকে বনাইছো নে এইটো আগতে কি আছিল বিউটেন আছিল না নাই বিউটেনৰ পৰা এইটো বনাইছো নে ব্ৰাঞ্চ কিমানটা আছে ব্ৰাঞ্চ এটা থাকিলে তাক নাম দিয়া হ'ব আইসো বিউটেন ইয়াক নাম দিয়া হ'ব আইসো বিউটেন ঠিক আছে IUPAC nomenclature বেলেগ কমন নেম বেলেগ হ'ব যেনেকৈ তোমাক ঘৰত মাতা নাম মইনা বুলি মাতে মই যদি মইনা মিনিংটো কি তো এটা আছে ঘৰত মাতা নাম এটা আছে কলেজত মাতা নাম যেটো তোমাৰ ঘৰত মাতা নাম সেইটো আধাৰ কাৰ্ডত দিয়া নেকি তো এই আইসো বিউটেন এইবিলাক আধাৰ কাৰ্ডত মানে IUPAC ব্যৱহাৰ কৰা নহয় বুজি পাইছা না এইবিলাক ইন্টাৰনেশ্যনেলি ব্যৱহাৰ কৰা নহয় চাবা তো নেক্সট CH3 CH2 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 CH3 ইয়াতে চাবা এইটো তোমাৰ ব্ৰাঞ্চ আছে নেকি কৰবাত কি নাম দেগা এন পেন্টেন ইয়াক কি নাম দিম এন পেন্টেন ভিজিবল ওকে थोड़ा सा स्ट्रॉन्ग कलर देन মই যদি এটা কাম কৰো ইয়াৰে পৰা এটা ব্ৰাঞ্চ ইয়াৰে পৰা এইটো CH3 আনি পেলাই CH3 টো আনি পেলাই হয় ইয়াতে নাইবা ইয়াতে এই দুটাৰ এটা যিকোনো জায়গা এটাত যদি লগাই দিও দেন আমি কি পাম CH3 CH তলত CH3 CH2 CH3 পাম নে ঐ ব্ৰাঞ্চ কিমানটা আছে ব্ৰাঞ্চ এটা থাকিলে কি নাম দিব ওয়াহ লৰাবিলাকে জানা হৈ গ'ল আইসো পেন্টেন দেন মোৰ এতিয়াও খুজলি কমা নাই
মই ইয়াৰে পৰা CH3 টো আনি পেলাই ইয়াতে লগাই দিম তো কি পাম CH3 C CH3 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 আটোৰ মেইন পেৰেন্ট কোনটো আছিল পেন্টেনটো আছিল না নাই পেৰেন্ট মানে ক'ৰ পৰা জন্ম পাইছে পেন্টেনৰ পৰা জন্ম পাইছে না নাই তো সেইকাৰণে ইয়াৰ নাম পেন্টেনে হ'ব কিন্তু ব্ৰাঞ্চ কিমানটা আছে বাবু তাক নাম দিব নিও পেন্টেন হ'ব নিও এটা থাকিলে আইসো এটাও নাথাকিলে নৰ্মেল N stands for normal হ'ব এটা নোট বা স্যাৰ কমন নেম এনেকুৱা কিয় মই সুধিম তোমাৰ নাম মিন্টু কিয় ঘৰত মাতা নাম চিন্টু পাপ্পু ধুনু মুনু এইবিলাক যে মাতে এইবিলাকতো কমন নেম না ঘৰত না তোমালোকৰ এইবিলাক লিখা আধাৰ কাৰ্ডত মুনু পাঠক গুণু ৰাজবংশী তো এইবিলাকতো নিলিখে না বিতৰ্ক নহয় যে আছে সি লাষ্ট 5 মাহ মান অহা নাই ছাৰ নেক্সট চাবা হোৱা নাছিল একো লাগিব মিনিটো লাগিব टाइम किधर आता है रे তুমি 15% কেনেকে পাবা কোৱা কিবা বুজি পোৱা নাই শুনা এইটো স্ট্ৰেইট চেইন না মই না স্ট্ৰেইট চেইন না দুটা ব্ৰাঞ্চ আছে না পেৰেন্ট কোন পেন্টেন সেইকাৰণে পেন্টেন দুটা ব্ৰাঞ্চ আছে নিও বাস কমন নেম IUPAC নেম নহয়তো IUPAC নেম হলে কি হ'ব 2 ডাইমিথাইল প্ৰপেন কেতিয়া এইবাৰ দিবই লাগিব তুমি নহলে মোক ঘৰত কমপ্লেইন হ'ব তো চাবা নেক্সট আমি পঢ়িম এলকাইল গ্ৰুপছ কাক কয় এলকাইল গ্ৰুপছ নেক্সট টপিক লিখিবা এলকাইল গ্ৰুপছ বহুত ইন্টাৰেষ্টিং টপিক ক্লাস 12ত এই এলকাইল গ্ৰুপ এলকাইল কে থাকিম মই অৰ্গেনিকত ম্যাক্সিমাম টাইমত এলকাইল কে থাকিম এলকাইলক আৰৰ দ্বাৰা বুজোৱা হ'ব আৰ মই ক্লাস 12ত ম্যাক্সিমাম টাইমত এলকাইলক ক্যাপিটেল R চিনৰ দ্বাৰা বুজোৱা হয় এলকাইল গ্ৰুপ কেতিয়া পাম আমি চোৱা ভালদৰে এবাৰ পঢ়ি চোৱা এলকাইল গ্ৰুপ কেতিয়া পাম an alkyl group is obtained when one hydrogen কিমানটা হাইড্ৰোজেন এটা one hydrogen atom is removed from an alkane molecule এলকেনৰ পৰা যেতিয়া আমি এটা হাইড্ৰোজেন গুচাই দিম তেতিয়া আমি কি পাম এলকাইল গ্ৰুপ তো এলকাইল গ্ৰুপ কৰ পৰা বনোৱা হয় এলকেনৰ পৰা জাস্ট এলকেনৰ পৰা হাইড্ৰোজেন এটা কমাই দিয়া আমি পাই গলো এটা এলকাইল গ্ৰুপ ঠিক আছে ওকে তো চাবা মই বুজাই দিম নেম কেনেকুৱা হয় আমি যে পঢ়িছিলো CH3 ৰ নাম কি মিথাইল সাম সব বিলাকৰ এক্সট্ৰাকে নাম পঢ়ি চাম ইয়াক কেতিয়াবা মই GF বুলিও লিখিব পাৰো কৰবাত যদি GF থাকে তোমালোকে জাস্ট মনত ৰাখিবা জেনাৰেল ফৰ্মুলা তাতকে ওপৰত নাভাবিবা জেনাৰেল ফৰ্মুলা ডিসক্লেমার আর্টস ভালো গেলে নেই যদি তোমালোকৰ ঘৰত দাদা
বাইদেউ যদি আৰ্টছৰ আছে আৰু যদি GF ইকুৱেল টু CnH টুৱাইচ N প্লাছ 2 লিখা, C টো যদি তুমি হয় আৰু H টো যদি, তেতিয়াহ'লে ভাবা তুমি এটা H কিমানটা, হয়নে? তো সেইকাৰণে তুমি নিজাকে পঢ়িব আৰু চাইডত লিখি থৈ দিবা GF মানে যে জেনেৰেল ফৰ্মুলা, য'ত লাগি যাব নহ'লে। চাবা হা, সবচে সৰু এলকেনটো কি আছিল? মই জাষ্ট ফৰ্মুলাটো তোমাক দেখাই দি আছো, চাবা হা। চাবা, এলকেন, এলকেনৰ পৰা এটা হাইড্ৰজেন গুচাই দিলে আমি কি পাওঁ? এলকাইল। তো মই উল্টাকে ক'ব পাৰিম নে? এলকাইলক কিহৰ দ্বাৰা বুজাম? R। তো মই যদি এটা কাম কৰো, এলকাইলৰ লগত এটা হাইড্ৰজেন যদি এড কৰি দিওঁ, আমি কি পাম? তো এলকাইল মানে কি আছিল? R আছিল নে নাই? তো আমি কি পাম? এলকেন। এলকেনক কেনেকে লিখিব পাৰিম? R-H, মনত ৰাখিবা। যদি এলকাইলক R ৰ দ্বাৰা বুজাও, ইয়াতে কি দিলে আমি এটা এলকেন পাম? এটা হাইড্ৰজেন দিলে এলকেন পাম, সেইকাৰণে RH কি বুলি কোৱা হ'ব? এলকেন। ঠিক আছে? চবৰে লিখা হৈছে? চাবা, এতিয়া আমি ইয়াৰ নমেনক্লেচাৰ পঢ়িম। ঠিক আছে? আমি গম পালো যে এলকাইলৰ উৎপত্তি ক'ৰ পৰা হৈছে? এলকাইল ক'ৰ পৰা বনাইছে? এলকেনৰ পৰা। ঠিক আছে? তো এতিয়া না আমি ধুনীয়াকে নমেনক্লেচাৰ বিলাক পঢ়িম। যেনেকে আমি চাওঁ CH4, CH4, তো CH4 ৰ নাম কিনো? CH4 ৰ নাম কি? মিথেন। CH4, ইয়াৰ নেম মিথেন। ইয়াৰ পৰা এটা হাইড্ৰজেন গুচাই দিলে আমি কি পাম? ইয়াৰ নেম কি? কেনেকে গম পালো? চোৱা, এলকেনৰ পৰা এটা হাইড্ৰজেন N গুচি পেলাই আইল আহিল নে? এলকেনৰ N গুচি পেলাই এটা হাইড্ৰজেন ৰিমুভ কৰি দিলে এলকেনৰ N গুচি পেলাই কি আহি গ'ল? YL। তেতিয়াহ'লে আমিও ইয়াতে মিথেনৰ পৰা কি গুচাই দিম? মিথেনৰ পৰা কি গুচাই দিম? ANE গুচাই দিম আৰু কি লগাই দিম? YL। কি নাম দিম? মিথাইল। হল নে? বুজি পাইছা নে নাই? দেন আমি তাতকে এটা ডাঙৰ কাৰ্বন লৈ লোৱা, ডাঙৰ এটা কাৰ্বন লৈ লোৱা, কি লিখিবা? CH3। গৰম কি হৈছে মোবাইলটো? কি লিখিব পাৰিম? CH3, CH3, হয়নে? তো এতিয়া তোমালোকে অলপ অলপ বুজিবা, নহ'লে কিন্তু ব্ৰেইনৰ ওপৰতে ডাইৰেক্ট গুচি যাব। এই যিটো কাৰ্বন, এইটো কিমান ডিগ্ৰী কাৰ্বন? তো ইয়াৰ পৰা হাইড্ৰজেনটো গুচাব পৰা চান্স আছে, ইয়াৰ পৰা চান্স আছে, দুটা জাগাৰ পৰা চান্স আছে নে নাই? যদি মই ইয়াৰ পৰা গুচাও, দেন আমি কেনেকুৱা ষ্ট্ৰাকচাৰ পাম? CH3, CH2 লিখিব পাৰিম নে নাই? য'ৰ পৰা হাইড্ৰজেনটো গুচি গৈছে সেইটো কাৰ্বন 1 ডিগ্ৰী নে 2 ডিগ্ৰী? য'ৰ পৰা হাইড্ৰজেনটো গৈছে এই কাৰ্বনটো 1 ডিগ্ৰী নে 2 ডিগ্ৰী? কোৱা, কিমান ডিগ্ৰী? 1 ডিগ্ৰী। যদি কোনো ধৰণৰ নামৰ আগত একো নাহে, জাষ্ট মনত ৰাখিবা ইয়াৰ নাম যদি ইথেন আছিল, ইয়াৰ নাম হ'ব ইথাইল। প্ৰব্লেম আছে কিবা? ইয়াৰ নেম কি আছিল? ইথেন আছিল নে? ইয়াৰ নেম কি হৈ যাব? তুমি ক'বা ছাৰ ইয়াৰ পৰা খেদাইছে, ইয়াৰ পৰাও খেদাই দিয়ক। ইয়াৰ পৰা খেদালেও কিমান ডিগ্ৰী কোৱাচোন, কোৱা। তো দুটাৰে নেম সেম হ'ব, কি নাম দিম তাৰ আমি? ইথাইল। প্ৰব্লেম আছে? অৰ ইয়াক কেনেকে লিখিব পাৰি? অৰ কেনেকে লিখিব পাৰি? কাৰ্বন দুটা আছে, দুটা থাকিলে কি নাম দিয়ে? C2H5 লিখিব পাৰি নে? অৰ ইয়াক কেতিয়াবা ET বুলিও লিখে, ET। অৰ ইয়াক কেনেকে লিখে? ME। ইয়াক কেতিয়াবা ME অৰ ET বুলিও লিখে। ঠিক আছে? একেলগে কেনেকে ওলাবা? একেলগে দুটা হাইড্ৰজেন ওলালে তোমাৰ থৰি না এলকাইল হ'ব, এটা হাইড্ৰজেন ওলালেহে এলকাইল হ'ব, হয়নে? যাৱাৰ চান্স ক'ৰ ক'ৰ পৰা আছে? ইয়াৰ পৰাও আছে, ইয়াৰ পৰাও আছে,
ইয়াৰ পৰা খেদালে এইটোও 1 ডিগ্ৰী, ইয়াৰ পৰা খেদালে সেইটোও 1 ডিগ্ৰী। দুটা সেম সেম কাৰ্বন হয়নে? যিকোনো এটাৰ পৰা পঠাই দিয়া সেম সেম হলে। ঠিক আছে, লেখা। মই তোমাক বুজাই দি আছো নেক্সটটোত। মেনমি। মই দুটাৰ এক্সাম্পল দি দিওঁ, দুটাৰ এক্সাম্পল দিলে ক্লিয়াৰ হ'ব হা। আমি একচুৱেলি যি পঢ়ি আছো ব্ৰাঞ্চবিলাকৰ নমেনক্লেচাৰ পঢ়ি আছো, ব্ৰাঞ্চৰ। ডাইৰেক্ট মুখস্থ মাৰিব দিব পাৰিলো হয়, দিছো নেকি? যে ইয়াৰ নাম যে মিথাইল ক'ৰ পৰা আহিল। দেন আমি এইবাৰ প্ৰপেনৰ চাম। প্ৰপেন হৈছে সকলোৰে? এজনৰ হৈছে মানে চবৰে হৈছে দেই, মেনমিৰ হৈছে মানে চবৰে হৈছে। চাবা নেক্সটটো চাবা, CH3 CH2 CH3। ইয়াৰ নেম কিনো কোৱাচোন? ইয়াৰ নেম কি? প্ৰপেন। চাবা প্লিজ, চাবা প্লিজ চাবা। ইয়াৰে পৰা যদি মোৰ এতিয়া হাইড্ৰজেন খেদাব পৰা ক'ৰ পৰা চান্স আছে কোৱা? ক'ৰ পৰা হাইড্ৰজেন খেদাব চান্স আছে? ফাৰ্ষ্টটোৰ পৰা চান্স আছে নে? ইয়াৰ পৰা চান্স আছে নে নাই? ইয়াৰ পৰা চান্স আছে। ইয়াৰ পৰা খেদোৱা বা ইয়াৰ পৰা খেদোৱা দুটা বেলেগ বেলেগ না সেমে হ'ব? কেনেকে সেম হ'ব? এইটো কিমান ডিগ্ৰী, এইটো কিমান ডিগ্ৰী? তো দুটাৰ যিকোনো এটাৰ পৰা খেদাই দিয়া, যিকোনো এটা। সাপোজ ইয়াৰ পৰা খেদাই দিছা, কি পাবা? CH3 CH2 CH2 হয়নে? কিমান ডিগ্ৰী আছিল? 1 ডিগ্ৰী। যদি নামৰ কোনো নামৰ আগত একো দিব নালাগে, জাষ্ট কি লগাই দিবা? প্ৰপাইল। কি নাম হ'ব? যদি তোমাৰ ইয়াৰ পৰা নাযায়, ইয়াৰ পৰা যায় হাইড্ৰজেনটো, মাজৰ কাৰ্বনটোৰ পৰা যায়, দেন কি আহিব কোৱা? CH3 CH3 হয়নে? এইটো কিমান ডিগ্ৰী? 2 ডিগ্ৰী থাকিলে তেতিয়া তাৰ নাম হ'ব আইসোপ্ৰপাইল। অকল তিনিটা কাৰ্বনৰ লগতহে প্ৰযোজ্য। আৰু এবাৰ কৈছো, যেতিয়া তিনিটা কাৰ্বন থাকে আৰু মাজৰ কাৰ্বনটোত হাইড্ৰজেন নাথাকে, এটা কম থাকে, তেতিয়াহ'লে তাক নাম দিম আমি কি? আইসোপ্ৰপাইল। কি নাম দিম? আইসোপ্ৰপাইল। আইসোপ্ৰপাইল। ডাউট আছে কাৰোবাৰ? তো ধুনীয়াকে নোট কৰি থৈ দিয়া, একদম যিমান সোনকাল পাৰা। 5.92 মিলি ছেকেণ্ডত লিখা শেষ। এইটোত নাম কিয় চেঞ্জ নহল? কাৰণ দুটা কিমান ডিগ্ৰী হ'ব? ইয়াৰ পৰা পঠোৱা বা ইয়াৰ পৰা খেদোৱা দুটা কিমান ডিগ্ৰী হ'ব? 1 ডিগ্ৰী। এইটো 2 ডিগ্ৰী হয়নে? তিনিটা কাৰ্বন আৰু 2 ডিগ্ৰী যদি হয়, তেতিয়াহ'লে তাৰ নাম হ'ব আইসোপ্ৰপাইল। বাকীবিলাকৰ নাম আইসো শব্দটো নাহে, অকল তিনিটা কাৰ্বন থাকিলেহে আইসো শব্দটো আহে। আৰু আইসোপ্ৰপাইলৰ কথাটো মনত ৰাখিবা, এইটো এটাই ৱৰ্ড বুলি ধৰা হয়। IUPAC ইয়াক 1 ৱৰ্ড বুলি কনচিডাৰ কৰে। 1 ৱৰ্ড লিখি থৈ দিবা, 1 ৱৰ্ড। ইয়াক 1 ৱৰ্ড বুলি লিখা হয়। ইম্পৰ্টেণ্ট আছে, টেবুল 9.1ত এনেকুৱা এটা দেখা পাবা। 1 ৱৰ্ড, এইটো এটা ৱৰ্ড হয়। নাই, হৈ গ'ল। আৰু ক'ত পাবা? ইয়াৰ পৰা যোৱা, ইয়াৰ পৰা যোৱা, এইটো পালো, ইয়াৰ পৰা গ'লে এইটো পালো, আৰু ক'ত কাৰ্বন আছে? এইটো এটাই শব্দ, 1 ৱৰ্ড, এটাই শব্দ। আইসোপ্ৰপাইল বেলেগ বেলেগ নহয়, আইসোপ্ৰপাইল এটাই শব্দ। হ'ব? দেন আমি বিউটেনৰ ক্ষেত্ৰত চাওঁ। বিউটেন। CH3 CH2 CH2 CH3। ঐ এইটো বিউটেন হয়নে? হয় নে নহয়? তো ইয়াৰে হাইড্ৰজেন যাৱাৰ চান্স ক'ৰ পৰা আছে কোৱা? হাইড্ৰজেন যোৱাৰ চান্স ক'ৰ পৰা আছে? ইয়াৰ পৰা খেদোৱা বা ইয়াৰ পৰা খেদোৱা একে না বেলেগ বেলেগ? এইটোতো বিউটেন। বিউটেন। ইয়াৰ পৰা হাইড্ৰজেন যোৱা বা ইয়াৰ পৰা যোৱা দুটা একে হয়নে? তো ইয়াৰ পৰা যদি হাইড্ৰজেনটো যায়, কিমান ডিগ্ৰী হয়? এইটো নামৰ পৰিৱৰ্তন হ'ব নেকি? নামৰ আগত কিবা আহিব নেকি? ইয়াৰ সৰি, CH3 CH2 CH2 CH2। তো ইয়াৰ নেম কি হ'ব? জাষ্ট ইয়াৰ নাম কি হ'ব? বিউটাইল। হ'বনে?
ইয়াৰ নেম বিউটাইল হ'ব যদি তোমাৰ ইয়াৰ পৰা আৰু বা ইয়াৰ পৰা যায় দুটা সেম না বেলেগ বেলেগ ইয়াৰ পৰা গ'লে কিমান ডিগ্ৰী এইটো কিমান ডিগ্ৰী দুটা সেম সেমে হ'ব যদি সেম সেম হয় এই দুটাৰ যিকোনো এটাৰ পৰা যদি পঠাও সাপোজ ইয়াৰ পৰা খেদাই দিলো কি পাম CH3 CH2 CH3 মোক কোৱাচোন ইয়াৰ পৰা হাইড্ৰোজেন মাইনাস কৰিছো ইয়াৰ পৰা দে কোৱাচোন ইয়াৰ নেম কি হ'ব মই কৈছিলো আইসো শব্দটো কেৱল তিনিটা কাৰ্বন থাকিলেহে প্ৰযোজ্য হয় এটা কাৰ্বন আছে কিমানটা কিমান ডিগ্ৰী 2 ডিগ্ৰী কি বুলি মাতে ইংলিছত সেকেন্ডাৰী নাম দিয়ে না নাই নকয় কিয় সেকেন্ডাৰীৰ নামটো দিয়ে না নাই সেকেন্ডাৰীৰ সেক শব্দটো আহিব সেক আৰু বিউটাইল বহুত ইম্পৰ্টেন্ট ক্লাস 12 তো বহুত গেটা পাবা সেক বিউটাইল থকা নমেনক্লেচাৰ বহুত গেটা পাবা কৰবাত যদি সেক বিউটাইল দেখা পোৱা তো ইয়াৰ পৰা হাইড্ৰোজেনটো নাইকিয়া হলেও কি নাম দিবা তাক সেক বিউটাইল হয়নে কিয় 2 ডিগ্ৰী কি নাম দিয়া হয় সেকেন্ডাৰী ফাৰ্ষ্টত তিনিটা ওয়াৰ্ড সেক বিউটাইল আৰু এইটো ওয়ান ওয়াৰ্ড বুলি কেতিয়াও কনসিডাৰ কৰা নহয় ওয়ান ওয়াৰ্ড নহয় এইটো ওয়ান ওয়াৰ্ড নহয় ইয়াৰ IUPAC নমেনক্লেচাৰত সেক টু ফাৰ্ষ্ট ওয়াৰ্ড বুলি ধৰা নহয় বি টু হে ফাৰ্ষ্ট ওয়াৰ্ড বিৰ তলত আন্ডাৰলাইন মাৰি থৈ দিবা যেতিয়া IUPAC নমেনক্লেচাৰ পাও মই এইটো বুজাই দিম যে বি আগতে কিয় আহে কাৰণ এইটো ওয়ান ওয়াৰ্ড আগতে যে পঢ়িছিলো আইসোপ্ৰপাইল কি ওয়াৰ্ড বুলি লিখিছো মানে আইসোপ্ৰপাইল আইসো বেলেগ আৰু প্ৰপাইল বেলেগ নহয় এইটো এটাই শব্দ যদি ইয়াতে চাও সেক আৰু বিউটাইল দুটা বেলেগ বেলেগ শব্দ দুটাৰ মাজত এটা হাইফেন আছে নে নাই ঐ ধৰিব পাৰা নাই তো সেইকাৰণে ফাৰ্ষ্ট ওয়াৰ্ড সেক টু ফাৰ্ষ্ট ওয়াৰ্ড নহয় ফাৰ্ষ্ট ওয়াৰ্ড হ'ব কি বি ধৰিব পাৰিছা নে নাই তো আমি যেতিয়া নমেনক্লেচাৰ কৰিম তেতিয়া ক্লিয়াৰ হ'ব লিখা মইনা তোমাৰ আঘাতেৰি লোৱা বাহাতেৰি লোৱা তুমিয়ে পাই আছা না তোমাৰ হাত দুটা আছে গম পাইছো তুমি নিজে পাই আছা না তো ইয়াৰে পৰা যাওক বা ইয়াৰে পৰা যাওক পসিবিলিটি ইয়াৰে পৰা যোৱা দুটা এটাই হয় নাই সেইকাৰণে পসিবিলিটি এটাই ইয়াতে CH3 দুটা সেম সেমে হয় নাই সেইকাৰণে ইয়াৰ যিকোনো এটাৰ পৰাহে যাব পসিবিলিটি এটা এই দুটাৰ পৰা পসিবিলিটি এটা দুটা নহয় দুটা হৈছে তো দেন এতিয়া চাবা তোমালোকে আইসোবিউটাইল শব্দটো লিখিছিলানে অলপ আগতে কমন নেমত আইসোবিউটাইল কমন নেমত আইসোবিউটাইল লিখিছিলা না নাই তাক লৈ আহো আইসোবিউটাইলটো লৈ আহা আইসোবিউটাইলটো এনেকুৱা আছিল নে CH3 হয় নে আইসোবিউটেন ইয়েস আইসোবিউটেন এনেকুৱা দেখিছিলা না নাই ঐ দেখিছিলা না নাই তো ইয়াৰে পৰা যদি মই এইটো কাৰ্বনৰ পৰা হাইড্ৰোজেন গুচাই দিও আমি কি বিউটাইল পাইছো এটা হল ডাইৰেক্ট বিউটাইল পাইছো এটা সেকেন্ডাৰী বিউটাইল পাইছো এইবাৰ এইটো কাৰ্বনৰ পৰা যদি হাইড্ৰোজেন যায় হাইড্ৰোজেনটো যদি এইটো কাৰ্বনৰ পৰা যায় দেন কি থাকিব কোৱাচোন কোৱা CH3 C তলত CH3 সাইডত CH3 দে কোৱাচোন কোৱা এই জোৰ পৰা গৈছে হেইটো কিমান ডিগ্ৰী 3 ডিগ্ৰী যদি তাক কি নাম দিয়া হয় 3 ডিগ্ৰীক ইংলিছত কি বুলি কয় টাৰ্চিয়াৰীৰ ফাৰ্ষ্টৰ চাৰিটা ওয়াৰ্ড লিখা টাৰ্ট লিখিলা ড্যাশ বিউটাইল টাৰ্ট বিউটাইল ঠিক আছে এতিয়া চাবা যে কিয় টাৰ্ট নেমটো আহিল কাৰণ এই কাৰ্বনটো কিমানটা কাৰ্বনৰ লগত লগ লাগি আছে তিনিটা হেকাৰে টাৰ্চিয়াৰীৰ ফাৰ্ষ্ট চাৰিটা ওয়াৰ্ড আহিছে তাৰ পিছত বিউটাইল এতিয়া চাবা মই যেনেকৈ কৈছিলো যে আইসোপ্ৰপাইল বুলি ক'লে এটাই ওয়াৰ্ড হয়নে সেকেন্ডাৰী বিউটাইল বা সেক বিউটাইলটো এটা ওয়াৰ্ড নহয় এটা কিমানটা ওয়াৰ্ড আছে দুটা বেলেগ বেলেগ ওয়াৰ্ড আছে তো ফাৰ্ষ্ট ওয়াৰ্ড কাক কনসিডাৰ কৰিবা ফাৰ্ষ্ট ওয়াৰ্ড কোনটো বি ইয়াৰে তোমাৰ এইটো এটা ওয়াৰ্ড নহয় কিন্তু ওয়ান ওয়াৰ্ড নহয় এইটো ওয়ান ওয়াৰ্ড নহয় ইয়াৰে ফাৰ্ষ্ট ওয়াৰ্ড কোনটো হ'ব বি ধৰিব পাৰিছা ওকে ধুনিয়াকে ক্লিয়াৰ কৰা মোৰ নমেনক্লেচাৰ এতিয়া আৰম্ভ কৰিব পাৰিম
ঐ বহুত কেইটা আছে দেই স্লাইড বাৰু এতিয়া বইলিং পইণ্ট পঢ়াব নালাগে জাষ্ট এটা এক্সাম্পল দি কৰাই দিওঁ চাবা মোৰ ইমান লিখিব মন নাই মই কপি আৰু পেষ্ট কৰিম বেয়া পাবা নেকি হা মই কপি আৰু পেষ্ট কৰিম বেয়া পাবা চাবা এই তিনিটাক এবাৰ ভালকে চোৱাচোন অলপ আগতে আইসোমাৰ সব পেন্টেন লিখিছিলো নে ইয়াতে ব্ৰাঞ্চ নাই এন পেন্টেন এটা ব্ৰাঞ্চ আছে আইসোপেন্টেন দুটা ব্ৰাঞ্চ থাকিলে নিওপেন্টেন এতিয়া চোৱা যিমানে ব্ৰাঞ্চিং বাঢ়ি যাব মই আৰু এবাৰ কৈ আছো যিমানে ব্ৰাঞ্চিং বাঢ়ি যাব সাৰফেস এৰিয়া হিমান কমি যাব কি কৈছো বুজি পাইছানে যিমানে ব্ৰাঞ্চিং বাঢ়ি যাব সাৰফেস এৰিয়া হিমান কি হৈ যাব সাৰফেস এৰিয়া যিমান কমি যায় ভান্ডাৰ ওয়ালছ ফোর্স অফ এট্ৰাকশন হিমানে কমি যাব এটা ভান্ডাৰ ওয়ালছ ফোর্স অফ এট্ৰাকশন মানে কি দুটা মলিকিউলৰ মাজত যেটো ফোর্স অফ এট্ৰাকশন থাকে তাকে কি নাম দিম ভান্ডাৰ ওয়ালছ ফোর্স অফ এট্ৰাকশন এতিয়া কবা স্যার ইয়াতেটো দুটা মলিকিউল নাই এইটোতো এটাই মলিকিউল হয় না নহয় ইয়াৰে আগত একো নাই মানে কি আছে 1 আছে নে 1 মানে কি 1 মোল আছে 1 মোল মানে এটা এনেকুৱা এন পেন্টেন আছে না এক মোলটা এন পেন্টেন আছে এক মোলটা এন পেন্টেন মানে কিমান 6.022 ইনটু 10 টু দি পাৱাৰ 23 টা তো এটাৰ পিছত এটা তেনেকে যদি গণা ইমানটা এন পেন্টেন আছে তো এটা এন পেন্টেন আৰু এটা এন পেন্টেন বুজি পাইছা না নাই তো সেই দুটাৰ মাজত যেটো এট্ৰাকশন তাকে কি নাম দিম ভান্ডাৰ ওয়ালছ ফোর্স অফ এট্ৰাকশন তো যিমানে ব্ৰাঞ্চিং বাঢ়ি যাব সিমানে ভান্ডাৰ ওয়ালছ ফোর্স অফ এট্ৰাকশন কম লাগে কিয় কাৰণ সারফেস এৰিয়া কি হৈ যায় তাহাতৰ কমি যায় ওকে তো তাৰ বিষয় মই তোমাক কৈ দিও চাবা বয়লিং পইণ্ট অফ আইসোমাৰ্স এজ ব্ৰাঞ্চিং ইনক্ৰিজেস মানে ব্ৰাঞ্চিং যিমানে বাঢ়ি যাব সারফেস এৰিয়া অফ হাইড্ৰকাৰ্বন কি হৈ যায় কমি যায় সারফেস এৰিয়া যেতিয়া কমি যায় ভান্ডাৰ ওয়ালছ ফোর্স অফ এট্ৰাকশন বিটুইন দা মলিকিউলস কি হৈ যায় কমি যায় বুজি পাইছা না নাই ৰিডিউসেস মানে কি ভান্ডাৰ ওয়ালছ ফোর্স অফ এট্ৰাকশন কমি যায় সো দা বয়লিং পইণ্ট কি হ'ব ডিক্ৰিজ হ'ব তো মই যদি কওঁ তেতিয়াহ'লে ইয়াক যদি নাম্বাৰ 1 দিয়া ইয়াক যদি নাম্বাৰ 2 দিয়া ইয়াক নাম্বাৰ 3 দিয়া তো বয়লিং পইণ্ট ইনক্ৰিজিং অৰ্ডাৰত সবচে কম বয়লিং পইণ্ট কাৰ হ'ব নাম্বাৰ 3 হ'ব না নাই তাতকে কাৰ বেছি হ'ব আৰু সবচে বেছি কাৰ হ'ব 1 কনসিডাৰিং সেম মলিকুলাৰ মাছৰ সারফেস এরিয়া মানে এটা মলিকিউল আনটো মলিকিউলৰ লগত কেনেকুৱাকৈ কম্পেক্টলি আছে তুমি এতিয়া ইলেক্ট্ৰন মাইক্ৰোস্কোপত চাব লাগিব ডাইৰেক্ট চকুৰে থৰি না ক'ব পাৰিম জাস্ট থিওৰিখিনি পঢ়া যে সারফেস এরিয়া কমি যাব এটা মলিকিউল যেনেকৈ তোমাৰ এন পেন্টেন ষ্ট্ৰাকচাৰটো এনেকুৱা বুজি পাইছা না নাই তো তুমি যদি ইয়াতে চোৱা নিওপেন্টেনটোত চোৱা আন নিওপেন্টেন আৰু এটা সোমাই দিয়াচোন কম জায়গা লাগিবনে ইয়াৰ জায়গা এটা এইটো আছে নে ইয়াৰ পিছত আৰু এটা আহি যাব এন পেন্টেন জায়গা বাঢ়ি যাব না নাই এটাত চাই পেলাই গম নোপোৱা ইয়াৰ পিছত মই যে কইলো এক মোলটা আছে ইয়াৰ পিছত আৰু এটা আছে ইয়াৰ পিছত আৰু এটা আছে তো সারফেস এরিয়া বাঢ়ি গৈ আছে নে কিন্তু ইয়াতে যদি চোৱা ইয়াৰ এনেকুৱা আৰু এটা যদি ইয়াৰ লগত আনি দিয়া তাত কৰি কিন্তু সারফেস এরিয়া কম লাগিব হয় নে তো সারফেস এরিয়া কম লাগিব মানে ভান্ডাৰ ওয়ালছ ফোর্স অফ এট্ৰাকশন কম ভান্ডাৰ ওয়ালছ ফোর্স অফ এট্ৰাকশন কম মানে বয়লিং পইণ্ট কম ঠিক আছে তো এইটো টপিকটো লিখা প্লিজ তো তোমালোকে যি গতিকে লিখিছা মই লিখিব পাৰিম boiling point in increasing order C5H12 তো ইয়াৰ বয়লিং পইণ্ট ইনক্ৰিজিং অৰ্ডাৰত আমি সজাম তো বয়লিং পইণ্ট সবচে কম হয় কাৰ নিওপেন্টেন তাত কৰি বেছি হয় আইসোপেন্টেন তাত কৰি বেছি হয় এন পেন্টেন
এইটো কনসেপ্টে ক্লাস 12 এর হ্যালো এলকেন এন্ড হ্যালো এরিনত লাগিব কাৰোবাৰ যদি মলিকুলাৰ মাছ বেছি হয় ইয়াতকৈ যদি মলিকুলাৰ মাছ কাৰোবাৰ বেছি হয় তাৰ অবভিয়াসলি বইলিং পইণ্ট বেছি হ'ব যদি মলিকুলাৰ মাছ সেম থাকে তেতিয়া এই ব্ৰাঞ্চিঙৰ কনসেপ্টটো আহে এনসিআরটিত ক্লিয়ারলি দিয়া আছে এনসিআরটিত ক্লিয়ারলি দিয়া আছে এইটো চাই লোৱা এইটো পেজ নাম্বাৰ 375 3 4 আৰু 5 টো চোৱা 3 4 আৰু 5 ইয়াতে 309 আছে না এটো এন পেন্টেন এটো আইসোপেন্টেন 301 and 282.5 Kelvin ঠিক আছে NCERT page number 375 structure 3 4 and 5 এই স্ট্রাকচার কেটা চাবা কি বইনা নতুন কিতাব যদি 303 পেজ নাম্বার 303 নতুন কিতাব পেজ নাম্বার 303 মইনা এইটো কি মইনা আছে কিন্তু বিচাৰি পোৱাত হেলা হয় না ওয়া আছে দিয়া হ'ব তো ঠিক আছে বয়লিং পয়েন্ট ক্লিয়ার হল নেক্সট আমি সাম এনসিআরটি প্রবলেম 9.1 প্লিজ সকলে নোট কৰা এনসিআরটি প্রবলেম 9.1 এনসিআরটি প্রবলেম 9.1 কি দিয়া আছে কোৱাচোন পাৰিবানে নাই Write the structures of different chain isomers. এতিয়া chain isomers মানে কিনো ওই শুনা এইটোত লংগেস্ট চেইন কিমানটা কার্বন আছে এইটোত লংগেস্ট চেইন কিমানটা কার্বন আছে 6টা 4টা ওকে এইটোত লংগেস্ট চেইন কিমানটা কার্বন আছে তো গোটে কেটাৰে কিহত ডিফারেন্স হৈছে চেইনত ডিফারেন্স হৈছে নে তো সেই কাৰণে গোটে কেটা কি নাম দিম কোৱা চেইন আইসোমার্স কি নাম দিম হাতক চেইন আইসোমার্স তাৰ পিছত চোৱা গোটে কেটাৰে স্ট্ৰাকচাৰ সেম হৈছে না ডিফারেন্ট হৈছে নকয় কিয় সেম স্ট্রাকচার না ডিফারেন্ট স্ট্রাকচার তো আহাতক সেই কাৰণে স্ট্রাকচারাল আইসোমারিজম বুলি কয় স্ট্রাকচারাল আইসোমার্স বুজি পাইছা নে আহাতে ফার্স্ট কথা ডিফারেন্স কি হৈছে স্ট্রাকচারত হৈছে স্ট্রাকচারাল আইসোমার্স চেইনত হৈছে ফার্স্ট 5টা চেইন 4টা 3টা সেই কাৰণে ইয়াক কি নাম দিয়া হ'ব চেইন আইসোমার্স ঠিক আছে এটা কোৱেশ্চনটো আমি কৰিব পাৰিম জলদি চাবা পাৰিলে থাম্বস আপ নোৱাৰিলে থাম্বস কাটি দিয়া উপায় নাই রাইট স্ট্রাকচারস অফ ডিফারেন্ট চেইন আইসোমার্স মানে কি চেইন ডিফারেন্ট হ'ব লাগিব of alkanes corresponding to the molecular formula C6H14 তো তাৰ আগতে কোৱাচোন কোৱা ইয়াৰ আইসোমার্স কিমানটা পাম C6H14 ৰ আইসোমার্স কিমানটা পাম আরে 1 2 3 1 1 1 কার্বন 4টা থাকিলে দুটা কার্বন 5টা থাকিলে কার্বন 6টা থাকিলে 5টা সিম্পল হল না নাই তো 5টা পাম মই আঁকি দিব লাগিব নেকি কিতাপত দিয়া আছে বুজি পাইছা না নাই এনসার নাই পারবা না মোর হিমানখিনি দম আছে নেকি তোমালোকক এই কোৱেশ্চনটো হোমৱৰ্ক দিব পাৰা দম আছে নেকি কি কয় মোর হিমানখিনি দম আছে না এইটো কোৱেশ্চন হোমৱৰ্ক দিব পাৰিম নাই ওকে আছে যদি ধুনীয়াকে এইটো কোৱেশ্চন হোমৱৰ্ক কৰিবা নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চন চোৱা Write structures of different isomers. Write structure of different isomeric alkyl groups corresponding to the molecular formula. ওই এটো alkane দিয়া নে এইবাৰ এটো কি দিছে alkyl group দিছে alkane হলে C5H12 হল হয় এটা হাইড্রোজেন কম আছে মানে কি গ্রুপ এটো দিয়া আছে alkyl group. Write IUPAC name of alcohols obtained by attachment of OH groups at different carbons of the chain. মানে তোমাৰ ইয়াৰ ফার্স্ট টাইম আমি আইসোমার্স বনাই লব লাগিব ইয়াৰ আইসোমার্স বনাই পেলাই তাৰে ডিফারেন্ট পজিশনত OH গ্রুপ সোমাই দিব লাগিব বুজি পাইছা না নাই তো ফার্স্ট তোমালোকে তো কৰিবা এনসিআরটিৰ মতে এনসিআরটিত যেনেকৈ টেবুল বনাই দিছে আৰু এইবিলাক কোৱেশ্চন থৰি না আহিব আহে যদি মোক নকবা বাৰু মই শিকাই দিও আৰু পসিবিলিটি খুব কম এইবিলাক কোৱেশ্চনৰ তো এবাৰ চাই লও মই
কাৰ্বন কিমানটা আছে বাবু 5টা আছে নে নাই তো ইয়াৰ ফাৰ্স্ট এনসাৰটো চাবা চাবা ফাৰ্স্ট কেনেকৈ কৰবা চাবা CH3 CH2 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 CH3 লিখিলো হয় এলকেন হলে এটো কি এলকাইল হয়নে সেইকাৰণে লাষ্টতটো এটা হাইড্ৰোজেন কমাই দিছো ধৰি লোৱা তো এনেকুৱা ষ্ট্ৰেইট চেইন হ'ব পাৰে নে নাই এই ফৰ্মুলাটো ষ্ট্ৰেইট চেইনত হ'ব পাৰে নে যদি ষ্ট্ৰেইট চেইনত থাকে মই OH টো ইয়াতে লগাই দিব পাৰো নে নাই কোৱা পাৰো নে ষ্ট্ৰেইট চেইনত OH টো ইয়াতে নলগাই পেলাই মই ইয়াতেও লগাই দিব পাৰো নে এইটো পজিশনতো লগাই দিব পাৰো নে তেতিয়া কেনে পাম CH3 CH2 CH2 CHOH CH3 IUPAC নেম ইয়াৰ কি হ'ব ইয়াৰ IUPAC নেম কি হ'ব কোৱা ওই পেন্টেন কেনেকে পেন্টেন হ'ব এইটো কি হয় ফাংশনাল গ্ৰুপ 1 2 3 4 5 পেন্টানল কোনে কৈছা না কৈছা কিহৰ সৰি হা কিমানটা কাৰ্বন আছে 5টা কি নাম দিয়ে পেন্ট কি বন্ড সিঙ্গল বন্ড ANE OH থাকিলে কি নাম হয় অল O আৰু E ভাৱেল গতিকে ইটো কেনসেল যাই পেলাই কি হ'ব কিমান নম্বৰ পজিশনত আছে 1 পেন্টেন 1 অল 1 টো কি হোৱা নাই ইয়াৰ নেম কি হ'ব ইয়াৰ নেম কি হ'ব 1 2 3 4 5 কিমানটা কাৰ্বন আছে 5টা পেন্টেন 2 ওহো ইটো নালাগে ৰে পেন্টেন 2 অল হয় নাই তাৰ পিছত এই OH ইয়াতে নিদি পেলাই ইয়াতেও দিব পাৰো নে নাই লিখিব দৰকাৰ নাই NCERT বহুত ধুনীয়াকৈ দিয়া আছে তো ইয়াতেও দিব পাৰো CH3 CH2 CHOH CH2 CH3 ইয়াৰ নেম কি হ'ব কোৱা পেন্টেন 3 অল তো ষ্ট্ৰেইট চেইনৰ আৰু কিবা হত মই সোমাই দিব পাৰিম নেকি কোৱা ষ্ট্ৰেইট চেইনত আৰু কৰবাত মই সোমাই দিব পাৰিম নেকি ক'ত সোমাই দিবা কোৱা ইয়াতে সোমাই দিলো OH টো ইয়াতে সোমাই দিলো OH টো হয়নে ফাৰ্স্ট কাৰ্বনত সোমাইছো সেকেন্ডত থাৰ্ডত ফৰ্থত সোমাবা নেকি মইনা কিয় ফৰ্থত নোহোমা সেম হ'ব বাহ হয় বঢ়িয়া তো নেক্সট আমি তিনিটা পালো নেক্সট আমি এটা চাম যদি মই CH3 CH2 চাবা CH2 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 এইটো ষ্ট্ৰেইট চেইনত আছিল না অলপ আগতে যে মই কৰিছিলো ঐ মচ্ছাৰ এনেকে ষ্ট্ৰেইট চেইনত সজাইছিলো না অলপ আগতে ইয়াতে কৰবাত আৰু দিব পাৰিম নেকি নোৱাৰা কাৰণে মই এটা কাম কৰিম মই এই CH2 টো ইয়াতে মই ব্ৰাঞ্চিং হিচাপত লগাই দিম মই ইয়াতে CH2 ৰাখিলো এই মটো সব বাকি গুচি গ'ল সব আঁকি থৈ গুচি গ'ল চাবা তো মই এটা কাম কৰিলো ইয়াতে মই CH3 লগাই দিলো কাৰ্বন 5টা হাইড্ৰোজেন 11টা আছে নে চাই লোৱা কাৰ্বন 5টা 3 1 4 3 7 2 9 2 ঠিক আছে ওকে তো মই OH টো ইয়াতে সোমাই দিব পাৰো নে নাই কোৱা পাৰো ইয়াৰ নেম কি হ'ব 1 2 3 4 3 মিথাইল বিউটেন 1 অল 3 মিথাইল বিউটেন 1 অল দেন মই OH টো ইয়াতে সোমাই নিদি পেলাই ইয়াতে সোমাই দিব পাৰো নে তেতিয়া কেনেকৈ দেখা পাবা CH3 সেম স্ট্ৰাকচাৰ কিন্তু CH তলত CH3 ইয়াতে CH ওপৰত OH আৰু ইয়াতে CH দিব পাৰো নে নাই কোৱা ইয়াৰ নেম কি হ'ব এইটো কিমান নম্বৰ কাৰ্বনত আছে মিথাইল গ্ৰুপটো 1 2 3 3 নম্বৰত পৰিছে নে কি নাম হ'ব 3 মিথাইল ओहो लाइन चला गया ললিত ছাৰক মাতিব লাগিব ললিত ছাৰক মাতি দিয়া জলদি জলদি